আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বৰ কালতে খন্দোৱা বৃহৎ দুবৰি বৰুৱা পুখুৰীটো অনাদিত তথা পৰিতৃপ্ত অৱস্থাত আছে। এই পুখুৰীটো পৰিষ্কৰণ, সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ মানসেৰে বিভিন্ন অনুষ্ঠান, সংগঠন আৰু বংশ পৰিয়ালে নিৰবিচ্ছিন্ন প্ৰচেষ্টা কৰি আছে। যদি এই পুখুৰীটোৰ বাবে কৰা প্ৰচেষ্টা সফল নহয়, তেতিয়া সমগ্ৰ যোৰহাট সহ ৰংদৈ অঞ্চল পৰ্যটন ক্ষেত্ৰৰ মানচিত্ৰটো অন্তৰ্ভুক্ত হোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই মহান কাৰ্যভাগ সফল হ'বলৈ দেওবাৰে বৰপুখুৰীৰ সমীপত দুৱৰী বৰুৱাৰ বংশ আৰু টাই আহোম খিলঞ্জীয়া অধিকাৰ সুৰক্ষা সমিতি অসমৰ সহযোগত এখন ৰাজহুৱা সভা তথা আলোচনা চক্ৰৰ আয়োজন কৰে। উক্ত সভাত ৰংদৈবাসীৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। আজি যেহেতু টাই আহোম খিলঞ্জীয়া অধিকাৰ সুৰক্ষা সমিতি, কেন্দ্ৰীয় সমিতি, যোৰহাট জিলা সমিতি, দুৱৰী বৰুৱা বংশৰ পৰিয়ালবৰ্গ লগতে স্থানীয় ৰাইজৰ সহযোগত আমি এখন সভা অনুষ্ঠিত কৰিলোঁ। এই সভাত আমি দুৱৰী বৰুৱা বৰপুখুৰীটো কেনেকৈ আমি ৰাইজৰ মাজলৈ উলিয়াই নিওঁ, কেনেকৈ পৰ্যটনৰ আকৰ্ষণ কৰিব পাৰোঁ, আকৰ্ষণৰ থলী হিচাপে আমি চিহ্নিত কৰিব পাৰোঁ, তাৰ বিষয়ত এখন সভা হ'ল। সভাত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকি আমাক কেনেকৈ সহায় সহযোগ কৰিব, তেওঁ যিখিনি সহায় কৰিব তেখেতে আমাক কথাৰে মুখেৰে প্ৰতিশ্ৰুতি দি থৈ গৈছে আৰু তেখেতে লগ কৰিবলৈ কৈছে। তেওঁৰ প্ৰচেষ্টাতে, তেওঁৰ তৎপৰতাত মাননীয় BDO মহোদয়ানী আহিলে। মহোদয়ানীয়ে আমাক বহুতখিনি 30% কাম আগবঢ়াই থৈ গ'ল। তেখেতে আমাক সহায় সহযোগ কৰিব, আমাৰ লগত যা যোগাৰ কৰিব। পবিত্ৰ মাৰ্ঘেৰিটাইও আমাৰ লগত সঘন যোগাযোগ কৰি ৰাখিম বুলি আমাক প্ৰতিশ্ৰুতি দি থৈ গৈছে। আমি ভাবিছোঁ তেখেতলোকৰ প্ৰচেষ্টাত এইটো আমাৰ এটা সুন্দৰ পদক্ষেপ হ'ব আৰু অঞ্চলটোৰ, বিশেষকৈ ৰংদৈ অঞ্চল, মেলেং অঞ্চল, যোৰহাটবাসী এটা পৰ্যটনৰ আকৰ্ষণস্থলী হ'ব বুলি আমি আশা ৰাখিলোঁ। আমি ভাবিম যে নিমাতীত এতিয়া ধৰক যিখিনি মানুহে আমি দূৰ দূৰৰ পৰা মানুহে আহি আমাৰ পিকনিক খাবলৈ আহে, তাত তেওঁলোক সুৰক্ষিত নহয়। বিশেষকৈ তেওঁলোকে বিভিন্ন বেয়া বস্তু দেখি তাৰ দুৱাৰমুখত লৈ তেওঁলোকে পিকনিক খায়। আমি যদি এইটো পৰ্যটনথলীতে আকৰ্ষণ কৰিব পাৰোঁ, তেতিয়া সেই মানুহখিনি সম্ভৱ ইয়ালৈ আহিব। ইয়ালৈ আহি তেওঁলোকে পিকনিক খোৱা পৰা আদি বিভিন্ন কাম কৰিব পাৰিব। এটা ভাল পৰিৱেশ আৰু সুস্থ পৰিৱেশত তেওঁলোকে এইটো কৰিব পাৰিব বুলি আশা ৰাখিলোঁ। মই ইয়াকে আশাখিনি সুদূৰ গুৱাহাটীৰ পৰা আহিলে আমাৰ দেদীপ্তা চেতিয়া, তেখেতে এগৰাকী বুৰঞ্জীবিদ। তেখেতে আহোমৰ বুৰঞ্জীৰ ওপৰত লিখে। এই পুখুৰী দৌল দেৱালৰ ওপৰত তেখেতে লিখে। তেখেতৰ বহুত বুৰঞ্জী ইতিমধ্যে প্ৰকাশ পাইছে। আৰু ইয়াৰ পিছত আমাৰ আহিলে সুদূৰ ধেমাজিৰ পৰা নিজৰা কোঁৱৰ, তেখেতে আমাৰ সাজ পোছাকৰ ওপৰত বহুত ষ্টল কৰে, বহুত দোকান দিয়ে বা তেখেতে এইখিনি আমাক কেতিয়াবা আহিলে সুদূৰ সঞ্জীৱ ৰাজ কোঁৱৰ, সুদূৰ ডিব্ৰুগড়ৰ পৰা আহিলে। আমাৰ মনজিৎ বৰবৰুৱাহঁত আহিলে তিতাবৰৰ পৰা, তেওঁ আমাৰ কাৰ্যকৰী এইখিনি আমাক বহুত সহায় সহযোগ কৰিলে, বহুত মিটিংখনৰ সৌষ্ঠৱ বঢ়াই দিলে। আমি সমাজৰ মাজত এটা প্ৰতিষ্ঠিত হ'লোঁ যে আজি আমাৰ এটা সোণালী দিন, আমাৰ এটা ভাল দিন, আমাৰ ভাল পদক্ষেপ। আমি এই বিষয়টোত এটা ভাল খোজ দিছোঁ বুলি আমি আশা ৰাখি। নমস্কাৰ। আজি এই মুকলি সভাখন আমি টাই আহোম খিলঞ্জীয়া অধিকাৰ সুৰক্ষা সমিতি তৰফৰ পৰা আমি আয়োজন কৰিছিলোঁ। আৰু ঐতিহাসিক আমাৰ যি দুৱৰী বৰুৱা পুখুৰী এই ৰংদৈ অঞ্চলত যি এই পৰিত্যক্ত অৱস্থাত আছে, আৰু এই পুনৰ এই পুখুৰী যাতে চৰকাৰলৈ আমি আবেদন জনাওঁ আৰু ইয়াক সংৰক্ষণ কৰি আৰু এক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব কাৰণে আজি আমাৰ এই সভাখন আয়োজন কৰা হ'ল। আৰু এই সভাখনত আহি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও উপস্থিত হৈ পেলাই তেওঁ সহমত প্ৰকাশ কৰিলে আৰু তেওঁলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই দুৱৰী বৰুৱা পৰিয়ালটোৰ কাৰণে, দুৱৰী বৰুৱা পৰিয়ালটোৰ কাৰণে তেওঁলোকে যি ধৰণে ইচ্ছা প্ৰকাশ কৰিছে, তেওঁলোকলৈ আমাৰ অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যি পুৰণি বুৰঞ্জী প্ৰসিদ্ধ এই ৰুদ্ৰসিংহই প্ৰতিষ্ঠা কৰা এই দুৱৰী বৰুৱা পুখুৰীটো, এই 6 বিঘা মাটি আমি উদ্ধাৰ কৰি আৰু আজি সংৰক্ষণৰ ব্যৱস্থা কৰিম বুলি আমি আমাৰ খিলঞ্জীয়া অধিকাৰ সুৰক্ষা সমিতি টাই আহোম আমি প্ৰচেষ্টা চলাই যাম অনাগত দিনত। ধন্যবাদ। পুখুৰীটো 1619 শকত খন্দোৱা। এইটো ৰাম গোবিন্দ দুৱৰী বৰুৱাক এইটো কৰ্তৃত্ব দি তেখেতক দান দিছিলে। এইটো ব্ৰহ্মপুত্ৰৰ মাটি আৰু পুখুৰীৰ ভিতৰৰ ভাগ জলভাগত প্ৰায় 7 বিঘা মাটি ইয়াত আছে।
এইটো প্ৰকৃতটো জোখ ল'ব পৰা নাই যদিও আমি পুখুৰীটো পৰিষ্কাৰ হ'লেহে প্ৰকৃত জোখটো পাম। তথাপিও 7 বিঘা মাটি ইয়াত আছে আৰু পাৰকেইটাত প্ৰতিটো পাৰতে প্ৰায় 2 বিঘাকৈ ইয়াত মাটি আছে। এই পুখুৰীটো সংৰক্ষণ কৰিবৰ কাৰণে আমি এটা নিৰবিচ্ছিন্ন এটা প্ৰচেষ্টা কৰি আছোঁ। ইয়াৰ লগত টাই আহোম অধিকাৰ সুৰক্ষা সমিতিৰ লগতে আমাৰ ৰংদৈ দুৱৰী বুঢ়া বংশৰ আমি পৰিয়ালবৰ্গই নিৰবিচ্ছিন্ন এটা প্ৰচেষ্টা আজি অব্যাহত ৰাখিছোঁ আৰু আশা কৰোঁ এই পুখুৰীটো আমি সংৰক্ষণ সংবৰ্ধন আৰু পৰিষ্কৰণ হ'ব বুলি আজি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এটা আশ্বাস দি থৈ গৈছে। তাৰ বাবে তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সদৌ টাই আহোম অধিকাৰ সুৰক্ষা সমিতিৰ সমূহ বিষয়ববীয়ালৈও মোৰ কৃতজ্ঞতা প্ৰকাশ কৰি ধন্যবাদে সামৰণি। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।